অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিৰোধীসকল হৈছে চকুৰ কুটা দাঁতৰ শাল। বিৰোধী সম্পৰ্কে তেখেতে সততেই যিকোনো মন্তব্য কৰাত দৃশ্যসুলভ, কিন্তু এইবাৰ বিৰোধী সম্পৰ্কে বিৰূপ মন্তব্য কৰি শোলঠেকত পৰিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিপক্ষে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক আক্ৰমণ কৰি কৈছিল যে অতি শীঘ্ৰে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। কিন্তু এই মন্তব্য দি বৰ্তমান শোলঠেকত পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। তেখেতৰ এই মন্তব্যৰ বিৰুদ্ধে নীৰৱ হৈ নাথাকিল ভূপেন বৰা। তেখেতে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে। আমাৰ দৰ্শকসকলক জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে 10 কোটি টকাৰ মানহানি গোচৰ। ৰাজ্যৰ আইন ব্যৱস্থাই এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত কি ব্যৱস্থা লয় সেয়া গুৰুত্বপূৰ্ণ কথা হৈ পৰিব।